নমস্কাৰ, মই অৰ্পণ দত্ত আৰু আপোনালোকে চাই আছে বৈদিক বাস্তু অসম। আমাৰ ঘৰৰ শৌচালয়, টয়লেট, বাথৰুম আমাৰ ঘৰৰ ভিতৰত থাকে আৰু সেইটো এটা বৰ দৰকাৰী বস্তু। আগতে আমাৰ বাথৰুম, শৌচালয় বাৰীৰ এটা চুকত থাকে আৰু একেবাৰে পুৰণা দিনত বাথৰুম, টয়লেটৰ কোনো কনচেপ্টেই নাছিল আৰু তেতিয়াই আমাৰ বাস্তুশাস্ত্ৰ গ্ৰন্থখন লিখিছিল। বাস্তুশাস্ত্ৰ গ্ৰন্থখনত আমাৰ শৌচালয়ৰ বিষয়ে ইমান বেছি লিখোৱা নাই, এখন এইটো নিগেটিভ এনাৰ্জি। আৰু যিহেতুকে আজিকালি টয়লেট, বাথৰুম আমাৰ সকলো বেডৰুমৰ লগত লাগে, আমিতো আঁতৰাই দিব নোৱাৰোঁ। তাৰ আমি কি সহজ উপায় কৰিলে সেই বেডৰুমত থকা টয়লেটটো বা আমাৰ ঘৰৰ ভিতৰত থকা টয়লেটটোৰ নিগেটিভ এনাৰ্জি যেন আমাৰ ঘৰলৈ নাহে। প্ৰথম কথা আমি চাব লাগিব আমি টয়লেটটো কি ধৰণে ৰাখিছোঁ। প্ৰথম কথা, টয়লেটটো আমি খুব চাফা চিকুণ কৰি ৰাখিব লাগিব। টয়লেটত যদি আমাৰ বাল্টি, মগ আছে সেইবোৰ যেন ভঙা নাথাকে। টয়লেটত থকা আইনাখন যেন আমাৰ ভঙা নাথাকে বা অলপো পানী পৰি বেয়া হৈ নাযায়। মন কৰিব, যদি তেনেকুৱা হৈছে আপোনালোকে শুধৰাই ল'ব। আৰু লগতে চবচে জৰুৰী কথা, টয়লেটত আমাৰ এখন খিৰিকী থকাটো সকলোতকৈ প্ৰয়োজনীয় কথা। আৰু যদি পৰা যায়, এছেঞ্চিয়েল বুলিয়ে মই কৈছোঁ, এখন এক্সজষ্ট ফেন, য'ত টয়লেটৰ হাৱাটো বাহিৰলৈ ওলাই গৈ থাকে, সেই বাহিৰত গুচি যাব আৰু টয়লেটৰ নিগেটিভ এনাৰ্জিটো ভিতৰলৈ নাহে। আমি যদি টয়লেটৰ দৰ্জাখন মাৰি থ'ব পাৰোঁ খুবেই ভাল। আৰু টয়লেটত আমি এখন এক্সজষ্ট ফেন আৰু এখন খিৰিকী লগালে আমাৰ টয়লেটৰ দুখটো 90% নাইকিয়া হোৱা দেখা যায়। যদি আছে আপোনালোকে কৰি চাব, আৰু যদি আপোনালোকৰ তাৰ ভিতৰৰ সঁজুলিখিনি বেয়া হৈ গৈছে শুধৰাই ল'ব। ধন্যবাদ।